বৰ্তমান উপস্থিত আছোঁ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আৰু ইয়াত দেখিবলৈ পাইছে যিহেতু এডভান্টেজ আছাম 2.2 ইয়াত 25 ফেব্ৰুৱাৰী আৰু 26 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব আৰু তাৰ পূৰ্বে যদি চাই তেতিয়াহ'লে ইয়াত যাৱতীয় যি প্ৰস্তুতি এই মুহূৰ্তত সম্পূৰ্ণৰূপে তুংগত উঠিছে। ইয়াত শ্ৰমিকসকল তেওঁলোকে সভাগৃহ বা ইয়াত পেণ্ডেলৰ যি নিৰ্মাণৰ কাম সেই কামত তেওঁলোকে নিমজ্জিত হৈছে। যিহেতু ইয়াত যদি চাই তেতিয়াহ'লে 12খনকৈ বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি তেওঁলোকে আহি ইয়াত অংশগ্ৰহণ কৰিব। তাৰ সমান্তৰভাৱে প্ৰায় 5 শতাধিকতকৈ অধিক বিনিয়োগকাৰীয়ে তেওঁলোকে ইয়াত এডভান্টেজ আছামত অংশগ্ৰহণ কৰিব আৰু তাৰ লগতে যদি চাই তেতিয়াহ'লে 25 ফেব্ৰুৱাৰী যিহেতু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই এডভান্টেজ আছাম 2.2ৰ শুভাৰম্ভ কৰিব আৰু সিদিনাখনে ভূটানৰ ৰজা তেওঁ মুখ্য অতিথি হিচাপে ইয়াত উপস্থিত থাকিব আৰু এই শুভখনৰ প্ৰাকখনত এই মুহূৰ্তত যদি চাই তেতিয়াহ'লে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত যি যাৱতীয় প্ৰস্তুতি সেয়া সম্পূৰ্ণৰূপে তুংগত উঠিছে। কেমেৰা পাৰ্চন জিতু বৰুৱাই সামগ্ৰিকভাৱে ইয়াত দেখিবলৈ পাইছে ইয়াত কেইবাটাও পেণ্ডেল নিৰ্মাণ কামত একাংশ শ্ৰমিক তেওঁলোকে নিমজ্জিত থকা পৰিলক্ষিত হৈছে। কাৰণ বিদেশৰ বহু প্ৰতিনিধি যিহেতু এই সন্মিলনত তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু তাৰ প্ৰাকখনত যদি চাই তেতিয়াহ'লে ইয়াত নিৰাপত্তাৰ দিশতো যথেষ্ট ইয়াত কটকটীয়া নিৰাপত্তা বেষ্টনী প্ৰশাসনৰ ফালৰ পৰা গঢ়ি তোলা হৈছে। এই মুহূৰ্তত আমি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ চৌহদৰ পৰিৱেশ আমি দেখুৱাইছোঁ। ইয়াত সম্পূৰ্ণৰূপে যি সভাগৃহ নিৰ্মাণৰ কাম সেই নিৰ্মাণৰ কামত একাংশ শ্ৰমিক নিমজ্জিত হৈ আছে। যিহেতু মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু এই সময়ছোৱাত যদি চাই তেতিয়াহ'লে দেশ বিদেশৰ যিসকল বিনিয়োগকাৰী আছে তেওঁলোকক আদৰিবলৈ ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে তেওঁলোকে সাজু হৈছে। যিহেতু আমি উল্লেখ কৰিছোঁ যে 5 শতাধিক যি বিনিয়োগকাৰী আছে তেওঁলোকে ইয়াত আহি উপস্থিত হ'ব আৰু ইয়াত কেইবাটাও যি ষ্টল সেই ষ্টলসমূহ ইয়াত থাকিব আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি এই মুহূৰ্তত যদি চাই তেতিয়াহ'লে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ আছে সেই খেলপথাৰত ইতিমধ্যে খুব সুন্দৰ ৰূপত ইয়াত আটকধুনীয়া যি পেণ্ডেল সেই পেণ্ডেল নিৰ্মাণৰ কাম ইয়াত চলি আছে। কেইবাটাও সভাগৃহ আচলতে ইয়াত বনাই থকা হৈছে। যথেষ্ট সংখ্যক ইয়াত লোকৰ সমাৱেশ ঘটিব আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি এই মুহূৰ্তত আমি দেখুৱাইছোঁ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত এডভান্টেজ আছাম 2.2ৰ যি প্ৰস্তুতি সেয়া এই মুহূৰ্তত তুংগত উঠিছে আৰু কিছুদিন পূৰ্বে ইয়াত দেখিবলৈ পোৱা গৈছিলে ইয়াত ৰাজ্য চৰকাৰৰ যিসকল উচ্চপদস্থ একাংশ বিষয়া আছে তেওঁলোকে আহি উপস্থিত হৈ মন্ত্ৰী বিমল বৰাই তেওঁ পৰিদৰ্শন কৰিছিলে আৰু কোনটো দিশত কি হ'ব তেওঁলোকে বিতংভাৱে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছিলে। আৰু এই মুহূৰ্তত আমি যি স্থানত উপস্থিত আছোঁ সেয়া সভাগৃহৰ সন্মুখৰ ভাগ হ'ব আৰু এই স্থানতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতে ৰাইজক সম্বোধন কৰিব। তাৰ সমান্তৰভাৱে যিসকল বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি আছে বিনিয়োগকাৰীসকল আছে তেওঁলোকে আহি ইয়াত মুখ্য যি সভাগৃহ সেই সভাগৃহৰ সন্মুখৰ ভাগত থাকিব। এক অৰ্থত যদি চাই তেতিয়াহ'লে এডভান্টেজ আছাম 2.2ৰ যি যাৱতীয় প্ৰস্তুতি সেয়া খানাপাৰা যি পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ আছে সেই খেলপথাৰত এই মুহূৰ্তত সম্পূৰ্ণৰূপে তুংগত উঠা পৰিলক্ষিত হৈছে।